Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি বহুত এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট MCQs series আনি আছো কম্পাছ সাৰ্ভে পৰা সো বহুতৰ কম্পাছ সাৰ্ভে কোৱেশ্চনছ বিলাক অলপ ডাউট লাগে যেহেতু মই আজি কোৱেশ্চনছ কিছুমান বুকৰ পৰা আনিছো বিকজ এইবিলাক টাইপ কৰি থাকিলে অলপ সময় যায় যেহেতু মই আপোনালোকক কনসেপ্টটো দিবলৈ কাৰণে আনিছো ইয়াতে যেহেতু আপোনালোকে যদি ভাবেও why the answers are marked answers বিলাক মাৰ্ক কৰি থোৱা আছে তথাপি আপোনালোকক মই কিছুমানৰ ধৰিলক answers মাৰ্ক কৰি থাকিলেও অলপ কনফিউজন হ'ব পাৰে মানে মই জাস্ট এটা কনসেপ্ট দিবলৈ আনিছো যাতে আপোনালোকে বেলেগ ধৰণৰ যিকোনো কোৱেশ্চনছ APSC দিয়া আপোনালোকে পাৰে যাতে মই হেকাৰণে আনিছো this of first question to solve if a bearing of OA is equal to 20 degree and a bearing of OB is 120 degree then AOB is কিমান হেতু বুজিছে ঠিক আছে সো এতে কোৱেশ্চনটো কৈছে যে OA is equal to আমাৰ কিমান দিয়া আছে 20 ডিগ্ৰী দিয়া আছে তাৰ পিছত কোৱেশ্চন নেক্সট কোৱেশ্চনটো কৈছে মই বুকখনৰ পৰা উলিয়াই লৈছো and bearing of OB is দিয়া আছে 120 ডিগ্ৰী ঠিক আছে কোৱেশ্চনটো এবাৰ পোষ্ট কৰি চাই লব দেন আমাৰ এংগল AOB কিমান হয় সুধিছে ঠিক আছে আমি এটা লিখিম এংগল AO যদি হয় এটো যদি আপুনি 20 ডিগ্ৰী বুলি ধৰে this is OA okay 20 ডিগ্ৰী হয় then OB টো কিমান কৈছে 120 so আপোনালোকে OB আকিব এনেকে 120 টো আমি এই গুটে এংগলটো 120 মানে এই গুটেটো 120 okay this is 120 this is OB this is OA তাৰছত আমাক AOB টো লাগে তাৰ মানে আমাক এই মাজৰ এংগলটো কথা সুধিছে তো কিমান হ'ব আপুনি সব যদি এখিনি 20 হয় আমাৰ এখিনি কিমান হ'ব এখিনি আমাৰ 90 হল না 90 20 হলে 50 হ'ব 50 হ'ব তো এটা এক কাম কৰক এটা 120 মাইনাস যদি 20 কৰি দিও তাছে 100 হ'ব না মই আকৌ এবাৰ আকি দেখাইছো সো this is OA this is OB OA দিয়া আছে 20 OB দিয়া আছে 120 B এটা সব আমাৰ এটা কি কৰিব লাগে আমি এই মাজৰ এংগলটো লাগে এই এংগলটো লাগে তো 120 পা যদি আমি 20 মাইনাস কৰো তো আমি এইখিনি নাপাম জানো তো এইখিনি হ'ব আমাৰ 100 ডিগ্ৰী তো অপচন A টো কারেক্ট হ'ব আমি চাও হয়নে নহয় অপচন A টো কারেক্ট দিয়াই আছে তথাপি আপোনালোকে চেষ্টা কৰিব সব OA টো A টো 100 ডিগ্ৰী হ'ব তেনেকে তাৰপিছত কোৱেশ্চন নম্বৰ আমি আহিম মোৰ ইয়াতে উলিয়াই লৈছো এক সেকেন্ড মোৰ মোবাইলত উলিয়াই লওঁ মানে কি হৈছে বস্তুটো অলপ আপোনালোকক কোৱেশ্চনছ বিলাক অলপ জলদি মই কৰাবও লাগে যেহেতু অলপ কোৱেশ্চনছ ফ্ৰেম কৰোতে যেহেতু টাইম লাগে সো মই বুকৰ পৰা ডাইৰেক্ট লৈ আহিছো যাতে আপোনালোকৰ ইজি হয় ঠিক আছে মই এতিয়া কোৱেশ্চনছটো লৈ আহিম আপোনালোকে ফটো মাৰি লব ঠিক আছে PDF টো পাই যাব আপোনালোকে এতিয়া সব নেক্সট কোৱেশ্চনটো কি কৈছে এটো অলপ মই আপোনালোকে অলপ স্পিড দি লব হা যদি ভাবে যেহেতু মই লাইভ ক্লাস লব কাৰণে মোৰ অলপ প্ৰবলেম হৈছে তো এতিয়া মই এনেকে কৰাব চেষ্টা কৰিছো এটো সেকেন্ড কোৱেশ্চন তাতে আপোনাৰ আমাৰ লাইন AB দিয়া আছে BC CD আৰু DA বুলি দিয়া আছে তাতে আমাৰ 4 বেয়াৰিং ব্যাক বেয়াৰিং দিয়া আছে 4 বেয়াৰিং টো দিয়া আছে 104 ডিগ্ৰী 30 মিনিট ব্যাক বেয়াৰিং দিয়া আছে 284 ডিগ্ৰী 30 মিনিট আকৌ BC লাইনৰ 4 বেয়াৰিং 48 ডিগ্ৰী 15 মিনিট আৰু ব্যাক বেয়াৰিং 22600 CD কিমান দিছে 290 ডিগ্ৰী 30 মিনিট then 115 degree 15 minute then DA জিডাল লাইন হয় তাৰে 4 bearing 180 degree 15 minute আৰু এটো 357 degree 15 minute ঠিক আছে এনেকে দি আছে ইয়াতে সুধিছে which station are affected by local station ঠিক আছে কোনটো স্টেশন এফেক্ট হ'ব বুলি কৈছে অপচনটো চাব A and B B and C C and D then A and D এতিয়া আমি চাম যদি আমাৰ কি হয় 4 bearing minus back bearing যদি কৰো ঠিক আছে 180 যদি আমাৰ আহে এটা সব 284 ডিগ্ৰী 30 মিনিট পা 104 ডিগ্ৰী 30 মিনিট যদি আমি কৰো ঠিক আছে এটা আমাৰ কিমান আহিব আমাৰ মাইনাস কৰি চাওক আপোনালোকে ক্যালকুলেটৰত মাইনাস কৰি চেক কৰি চাওক মই তেতিয়ালৈকে ইয়াতে ক্যালকুলেট কৰি চাম এক সেকেন্ড মানে কোনটো স্টেশন ইয়াতে সুধিছে এফেক্ট হ'ব মানে লোকেল অ্যাট্ৰাকশনৰ পৰা এতিয়া আমি ফাৰ্স্ট মাইনাস কৰি চাম আপোনালোকে মোৰ লগত কৰি চাওক 284 ডিগ্ৰী 30 মিনিট মাইনাস 104 ডিগ্ৰী 30 মিনিট আমি এই ফাৰ্স্ট দুটাৰ ডিফাৰেন্সটো AB লাইনৰ ফাৰ্স্ট ডিফাৰেন্সটো 284 ডিগ্ৰী 30 মিনিট
পৰা 104 ডিগ্ৰী 30 মিনিট যদি কৰো 0 0 0 হলে 180 পালো ডিফাৰেন্সটো যদি 180 আহে তাৰ মানে ই লোকেল ৰিট্ৰেকচনৰ পৰা এফেক্ট হোৱা নাই তাৰ মানে আমাৰ AB লাইনত মানে আমাৰ লোকেল ৰিট্ৰেকচন নাই তাৰ পৰা BC লাইনটো সব 226 ৰ পৰা যদি আমি 448 ডিগ্ৰী 15 মিনিট মাইনাস কৰো 226 মাইনাস যদি আমি 48 ডিগ্ৰী 15 মিনিট কৰো তো ইয়াতে এটা ডিফাৰেন্স আহিব ঠিক আছে ইয়াতে ডিফাৰেন্স আমি 180 না পাও হেতক কৰিলে আপুনি কৰি সকচোন 180 নাহে তাৰ মানে সিট প্ৰবলেম আছে দেন CD লাইন ডলত চাও 290 ডিগ্ৰী 30 মিনিট 115 ডিগ্ৰী 15 মিনিট এটা দুটা মাইনাস কৰি হেৰি কৰিলে কিমান আহিব এটো আমি হেৰি না পাম -115 ডিগ্ৰী 0.15 মিনিট এটো আমাৰ যেটো CD লাইন হয় এই লাইনটো যদি কৰি চাই 175 ডিগ্ৰী 15 মিনিট মান আহিব তাৰ মানে 180 আটো হোৱা নাই তাৰ পিছত সব DA যেটো লাইন হেতুত আমাৰ 180 ডিগ্ৰী 15 মিনিট আৰু 357 ডিগ্ৰী এটো মই কৰি চাও 357.15 ডিগ্ৰী মাইনাস 180 ডিগ্ৰী 0.15 মিনিট কৰে এটো আমাৰ 177 আহে তাৰ মানে C আৰু যেটো D হয় ইয়াতো D আছে তাৰ মানে C and D এটো সব C and D যেটো অপচন হেতু মানে এফেক্ট হৈ আছে আমি ইয়াৰ পৰাও ডিফাৰেন্স বেলেগ পালো ইয়াৰ পৰাও 180 নাই পাও ইয়াৰ পৰাও 180 নাই পাও ইয়াৰ পৰাও 180 এতিয়া আপুনি চাব পাৰে ইয়াতে A আছে হয় A থাকিব পাৰে কিন্তু ইয়াতোটো B আছিল ন আমাৰ যেটো AB লাইন হেতুতে আমাৰ মেইনলি আপোনাৰ হেৰিটো নাছিলে local attraction to free from local attraction so eto C or Z jot ase tamane hetu affected hoy to question number to solve eto so hodisa which station are affected by local attraction eto C and D option to thik ase karone mo kori disu tapsot ahok 2042 hetu so ki hodise the whole circle bearing of the line AB and AC are 20 degree 15 minutes then AC to dia ase 337 degree 45 minutes respectively what is the angle between BAC angle to kiman hobo to ami kori saw question to hodise AB dia ase amar AB dia ase 20 degree this is A this is B enaka hoday diagram to akilo but eta ketiao exam ot bhul noha apni jodi formula manot rakhi kore je back bearing equal to 4 bearing plus minus 180 degree heneke korile mane apunar ভুল হৈ যাব পাৰে হয় ভুল এক্স্যাক্টলি নহব পাৰে কিন্তু যদি ডায়াগ্ৰামত কনসেপ্ট আছে একো প্ৰবলেম নাই তো কি হ'ব সক এটা AB যদি দিয়া আছে হেতু আমাৰ দিয়া আছে 20 ডিগ্ৰী 15 মিনিট ঠিক আছে তেনেকে এৰো দি দিও তাৰ পিছত সেকেন্ডটো কৈছে আমাৰ AC যেটো হয় এটা AC 337 ডিগ্ৰী 45 মিনিট তো A কোৱাড্ৰেন্টতে আহিব 330 ডিগ্ৰী এটো C হয় তাৰ মানে আমাৰ A পুৰা হোল সাৰ্কেল বেৰিং অফ আহক এইখিনি হল 337 degree 45 minute ama eta lage amak BAC tamane ama ei major angle to lage ঠিক আছে এটা কি কৰিম a যদি এখিনি পা এখিনিলে 337 degree 45 minute তবে টোটাল 360 পৰা যদি a মাইনাস কৰি দু 337.360 পৰা 337.45 মাইনাস কৰি দিও তেতিয়া আমি কি পাম A angle to napam jano to A angle to jitu pam aru A angle to jitu ase to plus kori dile hol to eto saw etia eta minus kori sam 5 hobo then opa efale 5 hol 9 opa gole 5 hol 2 hol 5 over 2 22.5 degree 22 degree 55 minutes ahibo thik ase ami eto A khini palo 22 degree 55 minutes etia ami A khini rate plus kori dim tamne gute angle to pabole hole 22 degree 55 minute plus 20 degree 15 minute 10 whole 5 6 7 তাৰপিছত 42 degrees 70 minute আহিছে ঠিক আছে আনসাৰ তো আমাৰ দিয়া আছে এক সেকেন্ড মই কৈ দিছো আনসাৰ তো দিয়া আছে আমাৰ 42 degree 30 minutes এতিয়া আপোনালোকে ভাবিব পাৰে আমাৰটো তো হেনেকে আহা নাই তো ইয়াতে কি কৰিছে তাহাঁতি এই এটা বস্তু মন কৰিব 360 জাগাত তাহাঁতি 359 degree 60 সেকেন্ড লৈছে 3 তেতিয়াও আমি আনসারটো একুৰেট আহিব এটা কৰিছো 5 হল এফালে 5 হ'ব 1 গল 2 গল 2 22 degree 15 minute হ'ব এটা প্লাস কৰক 22 degree 15 minute plus 20 degree plus 15 minute to 5 5 10 2 3 হল 2 4 এটা 42 degree 30 minute একদম কারেক্টলি আহিছে না তো এটো বস্তু কৰিছো তো ইমান টেনশন লব নালাগে আমি 360 কৰিলো ওচৰে পাজৰে আহিব ভুল নহয় বাট মই শিকাই দিছো কেনেকৈ কৰিব লাগে এই কোৱেশ্চনটো ঠিক আছে এটো সবৰে ক্লিয়াৰ হল
এতিয়া মই আনসাৰ দি দিব পাৰো ইয়াতে হলো মই বস্তুটো কৰাই দিছো আপোনালোকক যাতে বুজি পায় তো এটো আমাৰ এটো হল অপচন ঠিক আছে তাৰপিছত আহক 2050 টো কোৱেশ্চনৰ কথা কৈছে তাতে কৈছে if the whole circle bearing of a side AB of a equilateral triangle is this one ABC is this দিয়া আছে then the bearing of the third side C of the triangle is কিমান হ'ব এটো মই আকি দেখাম এটো অকন কমপ্লেক্স কোৱেশ্চন হয় ঠিক আছে মই আপোনালোকৰ কাৰণে এইবিলাক কোৱেশ্চনছ অলৰেডি কৰিছো কৰাৰ পিছত মই আপোনালোকক বুজাবলৈ জলদি মই সলিউশনটো মই কৰি থোৱা সলিউশনটো পাই মই দেখাই দিম এতিয়া অলপমান মই এখনমান পেজে আনিছো মই মুছি লৈছো নহলে মানে পেজটো হেৰি হ'ব আৰু আপোনালোকে এইবিলাক যিবিলাক কোৱেশ্চনছ আনিছো এইবিলাক কোৱেশ্চনে আমি দেখিবলৈ পাই থাকো এপিএসসিত আহে ইমান বেছি যদিও ডেফটত নাহিলেও বাট কনসেপ্টছ খিনি এইখিনি আপোনালোকে মোৰ এই ভিডিওটো যদি ভালদৰে চাই কেতিয়াও এক্সামত ভুল নহয় আপোনালোকৰ ঠিক আছে এটা সব কোৱেশ্চনটো কি কৈছে আপোনালোকে পোষ্ট কৰি লৈ লব if the whole circle bearing of the side AB of an equilateral triangle ABC ঠিক আছে is মানে এটা side AB 35 degree কৈছে 38 degree 45 minutes ঠিক আছে এটো A this is B and this is C this is equilateral triangle হয় যেহেতু তো কি হ'ব এহেতৰ মাজৰ এংগল কিটা 60 ডিগ্ৰী হ'ব 60 ডিগ্ৰী এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী A B C আমাক লাগে এই যেটো CA যেটো হয় CA হেতু মানে আমাৰ বিয়াৰিংটো লাগে ঠিক আছে আমি এটা কেনেকৈ কৰিম চাব দেই ইয়াতে যেহেতু AB দিয়া আছে AB দিয়া আছে 38 ডিগ্ৰী 45 মিনিট এটো যদি আপোনালোকে এক্সটেন্ড কৰে এটোটো 38 ডিগ্ৰী 45 মিনিটস হ'ব হয় না সৰি না এটো কোন বেকা হৈ আছে সৰি এতিয়া সব এটো আমাৰ বাহিৰৰ যেটো আপোনাৰ এটো এংগল এই এংগলটো লগতো সেম হ'ব হয় না এটা এটো যদি 38 ডিগ্ৰী 45 মিনিটস হয় এইখিনি যদি 60 ডিগ্ৰী হয় এই গুটে লাইনডাল সব এই গুটে লাইনৰ অকন বেকা হৈছে এই গুটে লাইনডালটো 180 হ'ব তো এইখিনি কিমান হ'ব লাগিব 120 হ'ব লাগিব 120 plus 60 এটোটো 60 আছে 120 plus 60 যদি কৰো এই গুটেটো মানে 180 পাম হেতু বুজি পাইছনে যদি আপোনালোকৰ ডাউট আছে মাকৰ বাকি দিছো অকমান ভিডিওটো দীঘলীয়া হ'ব পাৰে মানে কিন্তু একদম ভালকে শিকি যাব এটো সব মই ট্ৰায়াঙ্গল বনাইছো অকন হাতটো বেকা হৈ যায় ইয়াতে এটো স্ট্ৰেইট লাইন বুলি ধৰা হা তাৰপিছত মই আঁকিছো এইটো এটো সব কোনকে আঁকিব লাগিব ট্ৰাই কৰি আছো কোনকে আঁকিবলে এটো 60 degree and this is 60 degree এটো হল 38 this is A ha 38 degree 45 minutes এখিনি কিমান হ'ব সেম হ'ব 38 degree 45 minutes হয়নে এখিনি হ'ব 120 তেতিয়াহে এটো 60 মিলিলে গুটেটো 180 হ'ব ঠিক আছে আমাক এতিয়া এই CA লাগে না যেহেতু মই দেখাই গৈ আছো আমি এটা ব্যাক বেয়াৰিং ফৰ বেয়াৰিং হেবিলাক দিও কৰিব পাৰো বাট মই মোৰ টেকনিকটো শিকাইছো এটো স্ট্ৰেইট লাইন হা this is also a straight line এটা কি হ'ব চাব হা এইখিনি যদি প্লাস কৰে 120 ডিগ্ৰী প্লাস 38 ডিগ্ৰী 45 মিনিট যদি প্লাস কৰে 5 4 8 5 150 ডিগ্ৰী 45 মিনিটস পাম তাৰমানে এই টোটালটো 158 ডিগ্ৰী 45 মিনিটস ঠিক আছে এতিয়া চাব হা এক সেকেন্ড এতিয়া এইখিনি কি হয় এইখিনি মই এক্সটেন্ড কৰিছো এইখিনি যদি 38 হয় এইখিনি কিমান হ'ব এতিয়া চাব হা আমি এইখিনি পালো 38 টো অলৰেডি জানো 38 ডিগ্ৰী 45 মিনিটস এইখিনি 120 তো প্লাস কৰিলে 158 ডিগ্ৰী 45 মিনিটস পাম তাৰমানে এই গুটে এংগলটো 158 ডিগ্ৰী 45 মিনিটস হয় ঠিক আছে এতিয়া কি হ'ব এই গুটেটো কিমান ইয়াৰ পৰা ইয়ালে কিমান 180 পা যদি a টো মাইনাস কৰি দি 150 ডিগ্ৰী 45 মিনিটস মানে আমি এই যিখন এই কোন এংগল 22 ডিগ্ৰী 21 ডিগ্ৰী 55 মিনিটস পাম আপোনালোকে কৰি চাবচোন 180 ডিগ্ৰী মাইনাস 158 ডিগ্ৰী 45 সেকেন্ড কৰিলে 21 ডিগ্ৰী 55 সেকেন্ড পাম এই যেটো এংগল এই এংগলটো তাৰ মানে এটো এংগল 21 ডিগ্ৰী 55 মিনিটস ঠিক আছে এতিয়া আমি কি হৈছে এটো যদি 60 এটো 60 হয়নে আমাক এতিয়া চাব হা এতিয়া এ এংগল লখৰ পৰা
এইখিনি লৈকে this is 120 হা এটা আপোনালোকে না ভাবিব যে এইখিনি 90 ডিগ্ৰী এইখিনি 90 নহয় এইখিনি কি হ'ব এই যদি 9 সব এইখিনি যদি 60 এইখিনি যদি 21 ডিগ্ৰী 55 মিনিটস তাৰ মানে কিমান হয় মই কৈ আছো আপুনি এক মিনিট এটা কৰি সব ক্যালকুলেটৰ মোৰ লগত কৰি থাকক 60 plus 21 degree 55 minutes কৰিলে এই গুটেটো যদি প্লাস কৰে এটা 90 ডিগ্ৰী নহয় মানে এইখিনি এই গুটেটো এটো হ'ব 81 ডিগ্ৰী this is 81 degree 55 minutes একদম কথাটো ধ্যান ৰাখক শুনিব এই গুটেখিনি this value হল এতিয়া আমাৰ এটো যদি 90 হয় বুলি ভাবো বাট 90 নহয় এতিয়া আমাৰ ৰিমেইনিং কিমান থাকিলে 90 পা 81 90 minus 81 degree 55 minus কৰকচোন আমাৰ থাকিব 90 minus 81.55 কৰকচোন 00 কৰক তেতিয়া আপোনালোকে পাব 5 4 গুণ এটো আপোনাৰ 8 গুণ 8.45 সেকেন্ড তাৰ মানে আমাৰ ৰিমেইনিং আৰু অলপ বাছি থাকিব তাৰ মানে এইখিনি কথা কৈছো এইখিনি হয় 8 degree 45 minutes হয় ঠিক আছে এতিয়া আমি হেতুৰ লগত 9 এইখিনটো 90 আছে আৰু অকমান স্ট্ৰেট মানে এটো 90 হ'বলে ইমান কোন বাকি থাকিলে লগতে এডাল যদি মই আকাটো ভাল হয় ইয়াৰটো স্ট্ৰেট লাইন ডাল 90 টা থাকিব এইখিনি প্লাস ইয়াৰ এই মোৰ আকাটো বেয়া আছে এই লাইন ডাল 90 ডিগ্ৰী প্লাস এই অকমান এংগল থাকিটো আটো 60 ডিগ্ৰী দেন 120 এই টোটাল যেটো ইয়াৰ পৰা এই ইয়ালৈকে লাগে CA যেটো লাইন তাৰ যেটো 4 বেয়াৰিং তুমি পাইছা মই দেখাই আছো এটো কোন কমপ্লেক্স হ'ব পাৰে যোনটো বুজাওতে তো কি হ'ব সো মই তো ক্লিন কে আকিছো এইবিলাক ওপৰ এংগল বিলাক মই নাই আকো ঠিক আছে আমি এইখিনি গম পালো এইখিনি যদি 60 এইখিনিও 60 এইখিনি 90 থাকিব ইয়াতে প্লাস অকমান এটা স্লাইট এংগল যেটো পালো 8 ডিগ্ৰী 15 মিনিটস কৈছিলো যে মানে 81 হয় 8 degree 45 minutes 8 degree 45 minutes 90 degree 160 degree আৰু এখিনি 120 degree তো টোটাল কিমান হল আমাৰ প্লাস কৰা হল বলো 8.8 degree 45 second plus 90 degree তাৰ পিছত 60 degree 120 degree কিমান হ'ব কৰকচোন এটো আমি যদি কৰো টোটালটো আমি পাম মই কৈ আছো 5 4 8 15 16 17 27 degree 45 minutes আমি তাৰ মানে আমাৰ এই যে কথাখিনি কৈছে তাৰ মানে এইখিনিৰ পৰা এইখিনি লৈকে আমি 27 degree 45 minutes পালো বুজি পাইছেনে কি কৈছো হেতুৱে আমাৰ ব্যাক বেয়াৰিং কথা হতিছে this is B this is A B C আমাৰ এই CA যেটো লাইন তাৰ আমি এংগলটো পালো আমি A ৰখবা ধৰিম হা এইখিনি পা ধৰিলে আমাৰ 20 আপোনালোকে এটো হয় না নহয় আনসাৰটো সব এটা সব কনফিউজিং হয় বাৰু হা অকমান আপোনালোকে ইউথ পাবলিকেশন যিখন বুক তাৰ পৰা পাব এটো সব 28 degree 278 degree 45 second এটো তাৰ পৰা পাই যাব নিজে এবাৰ কৰি চাবচোন তাতো সলিউশন আছে মই একদম শৰ্টকাট শিকাইছো এটা সব আপোনালোকে যদি তাৰ পৰা থাৰ্ড সাইড অফ CA উলিয়াব যায় বিয়াৰিং টো তাৰমানে কিমান কমপ্লেক্স এটা সব আমাৰ যেটো কোৱেশ্চন এক সেকেন্ড এতিয়া আমাৰ হক 207 question magnetic bearing of a line is found to be this magnetic bearing dia ase if the declination is 3 degree 45 minute is then the true bearing kiman thik ase question number amar jitu 207 tate kose magnetic bearing dia ase 35 degree 45 minute declination dia ase 3 degree 45 minute east মানে এটো ধৰলক ট্ৰু নর্থ ঠিক আছে ট্ৰু নর্থ এটো আমি এনেকে আকিম এটা ডিক্লাইনেশন যেটো দিয়া আছে এটো এনেকে আকি লব 3 ডিগ্ৰী 45 মিনিট ইষ্টৰ ফালে দিয়া আছে আৰু জিডাল মই ডিক্লাইনেশন আকিছো হেডাল ম্যাগনেটিক নর্থ বুলি কবা ম্যাগনেটিক নর্থৰ জিডাল লাইন হেডাল হয় তো এতিয়া ম্যাগনেটিক বিয়াৰিং যদি আকো আমি সদায় ম্যাগনেটিক নর্থৰ পৰাহে আকিম এই জিডাল লাইন হেডালৰ পৰাহে আকিম এটা 35 ডিগ্ৰী
কিমান দিয়া আছে 35 ডিগ্ৰী তাৰমানে আমি এনেকৈ হ'ব এই যিটো এংগল সেইটো হৈছে এই এংগলটো 35 ডিগ্ৰী 45 মিনিটছ মই আকৌ এবাৰ আঁকি দেখাইছোঁ অলপ হেৰি হৈছে ডাঙৰকৈ আঁকি দেখাইছোঁ দিছ ইজ ডিক্লাইনেশ্যন এই ডিক্লাইনেশ্যনৰ পৰা আঁকিব মেগনেটিক বিয়াৰিঙৰ যিটো ভেলু 35 ডিগ্ৰী 45 মিনিটছ আৰু এইটো ডিক্লাইনেশ্যনটো 3 degree 45 minutes and this is true north and this is magnetic north সদায় magnetic north পাহে magnetic bearing আহিব এতিয়া আমাক লাগে true bearing এই true bearing মানে আমি গুটেটো প্লাস কৰিব লাগিব 35 degree 45 minute 3 degree 45 minute then এফালে 8 হল 9 এফালে 8 38 degree sorry ha 38 degree 90 minute আহিছে ha এটো সাকে oh sorry a question to 38 degree 45 minutes asile this is 38 eta kiman hobo 8 9 11 okay sorry ঠিক আছে sorry ঠিক আছে ha ekdom mane confuse hoye gese mo pdf to karone etu so etu dia ঠিক আছে 35 degree 45 minute this one same hai 35 degree 45 minute etia 35 degree 45 minute 10 hol 4 8 hole 9 hobo to 8 hobo amar answer to 38 degree 90 minutes paisu to option to usore pajore amar ase 39 degree etu so 39 degree 30 minutes ase je to ami 38 degree something paisu na to option a to hobo correctly thik ase kori sabosun kiba ta sake mor calculation ot olop hoi jabo pare bhul etu so তো আমি এটা কথা জানো যে true bearing is equal to magnetic bearing plus minus declination magnetic bearing দিয়া আছে কিমান 35 degree 45 minute এটা plus this declination কৰি দিও 3 degree 45 minute তো সেম এটো পাম নহয় জানো তো হেতুকে মই লিখিছো ঠিক আছে তো হেতু মই ড্ৰয়িংত আঁকি দেখাইছো তো আপোনালোকে তো পাৰিব হয়নে এটো হৈ গৈছে তাৰপিছত আহক নেক্সট কোৱেশ্চন হোৱাট ইজ এজিমুথ যেটো এজিমুথ হয় হেতুকে ট্ৰু মেৰিডিয়ান বুলি কয় মনত ৰাখিব এই কোৱেশ্চনটো আহি থাকে ভেৰি কমন তাৰপিছত চক 215 ইফ কি কৈছে ইফ ৰিডিউস বেয়াৰিং অফ এ লাইন ইজ দিস then the whole circle bearing কিমান হ'ব ৰিডিউস বেয়াৰিং টো এটো 45 ডিগ্ৰী কৈছে and south east west এটো যদি 45 এ টোটাল 90 45 কৰিলে কিমান হ'ব আমি এনে সদায় হোল সার্কেল বেয়ারিং নর্থ অফ ক্যালকুলেশন করব নর্থ অফ যদি ক্যালকুলেশনে কৰো এই টোটাল তো পাই দেখো মাইনাস কৰি দিও আমি 90 ডিগ্রি হেৰি পাইছাম 45 ডিগ্রি পাইছাম 90 45 45 বিয়সটা কারেক্ট আনসার নাও সো এট দ্য ম্যাগনেটিক পোল ম্যাগনেটিক যেটো পোল হয় আমাৰ এমাউন্ট অফ ডিপ যেটো হয় মই এটা ডিপৰ কনসেপ্ট আপোনালোকক আকো বেলেগ এটা ক্লাছত ভালকে কম এতিয়া জাস্ট মনত ৰাখক যেটো আমাৰ ম্যাগনেটিক পোলস হয় ন হেতু তাতে এমাউন্ট অফ ডিপ টু 90 ডিগ্রি হয় ঠিক আছে ম্যাগনেটিক পোলত হে এটো 90 ডিগ্রি হয় ঠিক আছে তাৰপিছত সব 227 true bearing of a line is দিয়া আছে 10 degree magnetic declination দিছে 1 degree west 1 degree west ফলে আছে then the magnetic bearing কিমান হ'ব দিছে যেটো 227 তাতে দিছে true bearing দিয়া আছে true bearing দিয়া আছে 10 degree ha magnetic declination magnetic যেটো declination হয় এটো আকাটো বেয়া আছে এফালে বা 1 degree westৰ ফালে আছে এতিয়া true bearing equal to magnetic bearing plus minus declination নহয় জানো যদি declination west side আছে আমি নেগেটিভ ধৰিম true bearing কিমান দি আছে 10 degree magnetic bearing এটা -1 degree বুলি ধৰিম magnetic bearing is equal to 10 degree এফালে plus 1 degree এফালে লৈ আহো তো এটা কিমান 11 degree হ'ব তো আমাৰ অপচন বি ইজ দা কারেক্ট আনসার হ'ব সব কোনটো এটো ঠিক আছে তাৰছত আহক the box of prismatic compass এটো সদায় ব্ৰাছেৰে আমি বনাও মনত ৰাখিব হা বক্স টু prismatic compassৰ কি হয় now coming to 2244 a surveyor compass is used to determine surveyor compass কি কৰে quadrantal bearing of the line কৰে ঠিক আছে মই লৈ আনিছো because সব বস্তু প্ৰিন্ট কৰিলে মোৰ মানে সময়টো নাথাকে প্ৰবলেমটো হে কাৰণে মই আপোনালোকক এনেকে আনিব লগা হৈছে ঠিক আছে আপোনালোকে নিজে নিজে প্ৰেক্টিস কৰিব ইউথ পাবলিকেশনৰ পৰা কোৱেশ্চনছ ভালেখিনি আছে আপোনালোকে প্লিজ প্ৰেক্টিস কৰিব আজি মোৰ কোৱেশ্চন কেটা at least মোৰ কোৱেশ্চন কেটা নুসুৱাকে কৰক তাৰপিছত প্ৰেক্টিস কৰি বাকি কোৱেশ্চন মই ভাবো আপোনালোকে সব পাৰিব তাৰপিছত আহক 245
Prismatic compass is used to determine key whole circle bearing. Prismatic compass whole circle bearing kore, surveyor compass quadrantal bearing kore. These two questions are very common in exam. Ekta khudhiye thake apnaloke ekdom pura monar rakhibo. Tarpasot sab ei question to agor eta kora dore observe bearing of a traverser given AB line dia ase etu, BC dia ase etu, CD, DE dia ase. Eta hodise most likely to be affected by local attraction. Minus kori sab 220 degree 27 or pra jodi 40 degree 27 kore moi kori saisu mo logote kori sab 220 degree 0.27 minute minus 40 degree minus 27 jodi kore 180 pabo ekdom etu amar nohobo AB line to nohobo BC sao 281 minus 281 degree 15 minute minus 100 degree porikhat kori sab easy hoy etu 181 pao tar mane seat kahi na kahi problem ase eta CD to check kori sao 210 minus 17 degree minus 17 minute minus 30 degree 27 minute to 179.9 hai ya to problem ase C aru D sake sorry etu 179.9 hai difference almost 180 ha to he karone no hobo pare D na sailo moi tothabi DE to sao dollar to 322 minus point degree 45 minute minus 142 45 minutes etu 180 hai etu 180 ahe upor to 180 ahe etu 180 181 no hai etu sa koi paise 381.15 minus ekta molo kori jabo ha he karone video to deri holo etu 181 almost etu bahi ase eta so CD jitu hoy eti ami ki koy D to yete thike paisu jeto a D to karone eko problem nai CD line ot etu almost 180 hoy so amar okol C hobo so only C mane has affected by local attraction because 179.9 to me 180 hol hetu eko problem nai so the BC line of problems so tasot ami ahok aru duta questions baki ase the bearing of line XY is a dollar to ma musile so ha ti ate kori dibo parim ki hoise एक सेकेंड हाँ it is so bearing of a line XY दिया আছে XY जितु दिया আছে 195 डिग्री दिया আছে তাৰ মানে ইফালে হ'ব এটো হল 180 को 195 ইফালে হৈ যাব this is XY হা তাৰ পিছত দিছে and date of line ZY is 255 degree 45 minutes tar mane Z2 ekhini ko bad 255 degree ekhini thobo etu Z line to 255 degree kiman 45 minutes aru etu kiman di asle sorry etu kiman di asle 195 degree di ase mane eta amar included angle XYZ lage XY Z amar bhitor to lage eta mi ki korim ekhini jodi 180 hoy ekhini jodi 195 hoy 195 minus 180 koroksun 15 degree thake ta mane ekhini 15 degree ta mane ekhiniও 15 degree are etia ekhini korok ei gute man 270 minus 2 ki mane to 55 degree 45 minutes ta mane ekhini 14 degree 55 second 14 degree 55 second এতিয়া আমাক এই দখৰ হে লাগে এই গুটেটো কিমান গুটেটো 90 ডিগ্ৰী 90 পা আমি এই দুটা প্লাস কৰি মাইনাস কৰি দিম 15 ডিগ্ৰী প্লাস 14 ডিগ্ৰী 55 মিনিটস কৰক কিমান পাও মই চাইছো 15 প্লাস 14 ডিগ্ৰী 55 মিনিট তো হলে 90 মাইনাস 29.55 20 ডিগ্ৰী 55 মিনিটস ঠিক আছে 90 মাইনাস 29 ডিগ্ৰী 55 মিনিটস 60.45 আহিব লাগে 60 degree 45 minutes আহিব লাগে আইছেন দেখিছেনে কাৰেক্ট হৈ গৈছে আমি কেনেকৈ ড্ৰাইগ্ৰাম আঁকিলে পাৰিব একদম ধুনীয়াকৈ ভিডিওটো চাব তাৰ পিছত আহক what is the magnetic declination at a place if the magnetic bearing of the sun at noon at that place is ইমান এই কোৱেশ্চনটো অলপ আহি থকা দেখা যায় কোৱেশ্চনটো দিছে magnetic declination লাগে আমাক ঠিক আছে তাৰ পিছত magnetic declination লাগে আৰু magnetic bearing টো দিয়া আছে ঠিক আছে sun bearing of the sun at noon মানে এতিয়া আমাৰ যেটো দুপৰীয়া টাইম noon টাইম টু হেতু টাইমত আমাৰ যেটো নৰ্থ ট্ৰু bearing হয় ট্ৰু bearing টু হলা এই sun টু মানে sun টু হলাই তোমাৰ এটো সাইডে থাকিব
কি কয় সাউথৰ ফালে থাকিব যেতিয়া আমাৰ নোন হৈ থাকে আমাৰ সানটো সাউথৰ ফালে থাকিব মই কোৱেশ্চনটো এক্সপ্লেনেশ্যনটো আপোনালোকক মই কৈ আছো এতিয়া কি কৰে ট্ৰু বিয়াৰিংটো কি হয় সদায় নোনত যদি থাকে নোনৰ টাইমত সানটো যদি 180 ফালে থাকে ট্ৰু বিয়াৰিংটো 180 হ'ব তাৰ মানে এই গোটেই এংগলটো কথা আছে ট্ৰু বিয়াৰিংটো মানে 180 ডিগ্ৰী থাকে ঠিক আছে আমাৰ ডিক্লাইনেশ্যন দিয়া আছে ডিক্লাইনেশ্যন খুদিছে ম্যাগনেটিক বিয়াৰিংটো দিয়া আছে ম্যাগনেটিক বিয়াৰিং কিমান দিছে ম্যাগনেটিক বিয়াৰিং দিছে 186 তাৰ মানে আমাৰ ট্ৰু বিয়াৰিং ইজ ইকুৱেল টু ম্যাগনেটিক বিয়াৰিং প্লাস মাইনাস ডিক্লাইনেশ্যন হয়নে এটা আমি চাম ট্ৰু বিয়াৰিং 180 হয় ম্যাগনেটিক বিয়াৰিং 186 হয় এটা প্লাস মাইনাস চাই লৈছো এটো যদি এফালে লৈ আহো 186 এটা কিমান হ'ব প্লাস মাইনাস চাই লৈছো এটা -6 নহব জানো তাৰ মানে ডেলটো আমি -6 ত পালো তাৰ মানে এই যেটো আমাৰ ডিক্লাইনেশ্যন হয় ন হেতু ওয়েস্টৰ ফালে আছে -6 ডিগ্ৰী আছে মানে মাইনাস হেতু হয় তো এটো সব 6 ডিগ্ৰী ওয়েস্টৰ মিনিংটো হেতুই হৈছে এতিয়া সব মোৰ যেটো আপোনালোকৰ আজি এইটা কোৱেশ্চন 15টা কোৱেশ্চন আনিছো সাকে হিসাব কৰি চাব এইকিটা কোৱেশ্চনস মই টিক কৰি আনিছো যদি কনসেপ্টটো পটকে বুজিবলৈ টান হয় কম্পাস সাৰ্ভে মই মেইন বস্তুখিনি পঢ়াই দিছো আৰু যদি কম্পাস সাৰ্ভে কোৱেশ্চনস লাগে মই আপোনালোকক আৰু কোৱেশ্চনস আনি কৰাই দিব পাৰিম একো প্ৰবলেম নাই কিন্তু এইখিনি কৰি পিনে আপোনালোকে ইউথ পাবলিকেশন খন যদি কৰে ইউথ পাবলিকেশনত আপোনাৰ 200 মানৰ ওচৰত সাকে কোৱেশ্চনস থাকিব কম্পাস সাৰ্ভে 200 মান থাকিব যদি 200 টা কোৱেশ্চনস ফুললি কৰি দিয়া নহয় আপোনালোকৰ জিন্দগীত লাইফত কেতিয়াও আপোনালোকৰ ভুল নহয় কম্পাস সাৰ্ভে ঠিক আছে মই তোমাৰ 15টা আনিছো বিচাৰি আৰু কেটামান কৰালো হয় সময়টো অলপ দেৰি হৈছে কাৰণে এতিয়া কি হৈছে কথাটো অলপ মোৰ সিস্টেমেটিক হোৱা নাই পিডিএফটো মানে মোৰ একদম টাইমটো সাকে নেপাও আৰু মই পঢ়াব নোৱাৰিলেও মোৰ বেয়া লাগি থাকে তো মই পিডিএফ ফটো মাৰি আনিছো বাট মই বুজাই দিছো আপোনালোকক ভিডিওটো একদম আপোনালোকে পৰাপক্ষত একদম স্লো কৰি চাব লিখি চাব দেৰি হলো হোক বাট এবাৰে শিকক ভালকে শিকক ঠিক আছে তো ভিডিওটো আজিলৈ ইমানেই ঠিক আছে আপোনালোকে যদি ভিডিওটো মোৰ চাই ভাল পাইছে দেন লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব আৰু আজিলৈ মই ভিডিওটো ইমানেই কৰিছো আমাৰ যেহেতু পিডব্লিউডি এক্সাম পাইছেহি তো আমি এনেকে ধৰণে এমসিকিউ সেশন আনি থাকিম তো আজিলৈ ইমানেই থ্যাংক ইউ